Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কোৱা হয় লোকৰ কমপ্লেইন কৰি থকাতকৈ এটাই বেষ্ট নিজক সলনি কৰি তোলক। আজি এই কাহিনীটো এটা মিডল ক্লাছ ফেমিলি। এই মিডল ক্লাছ ফেমিলিত 4জন সদস্য আছিলে, মাক, দেউতাক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী এহাল। ল'ৰা-ছোৱালী হালে সদায় দেউতাকক জিদ কৰিছিলে, দেউতা গাড়ী এখন কিনা আৰু। কিন্তু দেউতাকৰ ইনকাম সেই অনুযায়ী নাছিলে, কিয়নো তেওঁ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিলে। তেওঁৰ পত্নীয়েও কৈছিলে যে ল'ৰা-ছোৱালী ইমানকৈ কৈ আছে যেতিয়া ধাৰলৈ হ'লেও কাৰোবাৰ পৰা ধাৰ কৰি আনি হ'লেও বা পইচা ছেভিংছ কৰি হ'লেও গাড়ী এখন কিনক আৰু। কিন্তু দেউতাকে কৈছিলে যে মই ধাৰলৈ পইচা নলওঁ, মই ছেভিংছ কৰিম, তাৰপিছতহে মই এখন গাড়ী কিনিম। লাহে লাহে তেওঁ ছেভিংছ কৰিলে আৰু ডাউন পে'মেণ্টৰ যিখিনি টকাৰ প্ৰয়োজন হয় সেই টকা তেওঁ গোট খালে আৰু এদিনাখন সকলোৱে মিলি শ্ব'ৰুমলৈ গ'ল এখন গাড়ী কিনিবলৈ। যিদিনা শ্ব'ৰুমলৈ গ'ল তেওঁলোকৰ মন পচন্দৰ গাড়ীখন তেওঁলোকে কিনি ল'লে আৰু পৰিয়ালৰ আটাইকেইজন সদস্য তাত উঠি পৰম্পৰা অনুযায়ী ওচৰতে থকা এটা মন্দিৰলৈ গ'ল দৰ্শন কৰিবলৈ। দৰ্শন কৰি থাকোঁতেই হঠাতে বতৰটো ইমানে বেয়া হৈ আহিল, ধুমুহা আহিলে যে তেওঁলোকে ৰাস্তাৰ কাষত যিখন গাড়ী তেওঁলোকে ৰখাই থৈ দিছিলে, অৰ্থাৎ তেওঁলোক তাতেই আছিলে গাড়ীখনৰ ভিতৰতে, হঠাতে তাৰ ওচৰতে থকা এজোপা ডাঙৰ গছ আহি তেওঁলোকৰ গাড়ীখনৰ ওপৰতে বিৰাট চাউণ্ড কৰি পৰি গ'ল। ওচৰত থকা বাকী মানুহবিলাক দৌৰিবলৈ ধৰিলে। গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ গৈছিলে, কিন্তু তেওঁলোকৰ একো হোৱা নাছিলে। তেওঁলোকে অলপ সামান্য আঘাতপ্ৰাপ্ত হৈছিলে আৰু তেওঁলোকক হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিলে। যথাসময়ত তেওঁলোকৰ ট্ৰিটমেণ্ট হ'ল আৰু তেওঁলোক ঠিক হৈ গ'ল। কিন্তু গাড়ীখনটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ গ'ল। গাড়ীখন সকলোৱে ভাবিলে যে, মানুহখিনিয়ে ক'লে যে আপোনালোকে এখন কি গাড়ী কিনিলে, এখন অমংগলীয়া গাড়ী কিনিছে, হয়তো আপোনালোকৰ সময়টো বেয়া সময়ত আপোনালোকে এই গাড়ীখন লৈছিলে, সেইকাৰণে ইমান এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ল। ল'ৰা-ছোৱালীকেইটাই ভাবিলে যে দেউতাইতো এতিয়া গাড়ীখন বেচি দিব আৰু পত্নীয়েও কৈছিলে যে এই অমংগলীয়া গাড়ীখন বেচি দিয়াই ভাল, এইখন আমাক নালাগে। কিন্তু দেউতাকে এটা কথা চিন্তা কৰিলে। দেউতাকে ক'লে গাড়ীখন মই নেবেচোঁ, যিহেতু ইয়াৰ ইঞ্চুৰেঞ্চ আছে, মই কোম্পানীলৈ পঠিয়াম ইয়াক ৰিপেয়াৰ কৰিবলৈ। যথাসময়ত ৰিপেয়াৰ কৰি গাড়ীখন ঘৰলৈ আকৌ আহিল আৰু সকলোৱে যেতিয়া গাড়ীখন দেখিলে, ঘৰৰ বাকী সদস্যসকলে দেউতাকক ক'লে যে তুমি এই গাড়ীখন বাৰু আকৌ কিয় আনিলা? দেউতাকে ক'লে একো নহয়, ব'লা আমি এইখনত উঠি ফুৰিবলৈ যাওঁ। পৰিয়ালৰ বাকী সদস্যসকলে অৰ্থাৎ ল'ৰা-ছোৱালীকেইটা আৰু তেওঁৰ পত্নীয়ে ভয় খাইছিলে, যিহেতু এবাৰ এটা ইমান ডাঙৰ বিপদ হৈ গৈছে, আকৌ কিজানি কিবা হয়। দেউতাকে আশ্বাস দিলে যে একো নহয়, ব'লা। পৰম্পৰা অনুযায়ী তেওঁলোক আকৌ সেই মন্দিৰটোলৈ গ'ল। মন্দিৰটোত পূজা অৰ্চনা কৰি প্ৰসাদ বিতৰণ কৰিলে, বাকী মানুহক দিলে। বাকী মানুহসকলে মানুহজনক প্ৰশ্ন কৰিলে যে আপুনি ইমান এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পিছত এই গাড়ীখনকে আকৌ কিয় লৈ আহিলে, এইখন কিয় বেচি নিদিলে? তেতিয়া মানুহজনে যিটো উত্তৰ দিলে, আজি এই কাহিনীটো সাৰমৰ্ম সেইটোৱে যে এই গাড়ীখন অমংগলীয়া নহয়। সেইদিনা আমাৰ গোটেই পৰিয়ালটোৰ ওপৰত বহুত ডাঙৰ বিপদ আহিছিলে, কিন্তু আমাক সেই বিপদৰ পৰা এই গাড়ীখনেই ৰক্ষা কৰিলে। যোনে আমাক জীৱন দান দিলে, সেই জীৱন দান দিয়া গাড়ীখনৰ পৰা মই কেনেকৈ আঁতৰ হ'ব পাৰোঁ, ইয়াক কেনেকৈ দূৰ কৰিব পাৰোঁ, মই কেতিয়াও নোৱাৰোঁ। গতিকে বন্ধুসকল, এইটো হৈছে মানুহৰ দৃষ্টিভংগীলৈ কথা। যদি আপুনি কিবা এটা বস্তুত অমংগলেই দেখে, তেন্তে সকলো বস্তুতে আপুনি অমংগলেই দেখিব। আৰু যদি আপুনি পজিটিভ দেখে, তেন্তে সকলো বস্তুতে আপুনি পজিটিভিটিয়ে দেখিব। সকলো আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি ভাল দৃষ্টিভংগীৰে চায়, তেন্তে সকলো ক্ষেত্ৰতে জীৱনৰ সকলো দিশতে আপুনি আশাই দেখিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজ, ভাল কণ্টেণ্ট মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। ধন্যবাদ।